আৰু এই এডাপ্টেশ্যন প্ৰচেছটো যে দুটা প্ৰচেছৰ মাধ্যমেৰে হয়, এটা হয় এছিমিলেশ্যন আৰু এটা হয় একোমোডেশ্যন প্ৰচেছ দি। এছিমিলেশ্যন আৰু একোমোডেশ্যন প্ৰচেছ দি এই এছিমিলেশ্যন আৰু একোমোডেশ্যন মিলি কি হ'ব, এডাপ্টেশ্যন হ'ব, মানে নতুন এটা জ্ঞান তাৰ মূৰত আহি সোমাব। চ' এতিয়া আমি বুজিলোঁ যে এছিমিলেশ্যন বস্তুটো কি হয়। ত' ইয়াত লিখিছোঁ মই এছিমিলেশ্যন এডিং নিউ ইনফৰমেশ্যন ইনটু এন এক্সিষ্টিং স্কিমা, মানে নিজৰ যিটো নলেজ হয়, নলেজৰ ভিতৰত সৰু সৰু স্কিমা, মানে সৰু সৰু চাংছ অফ নলেজ এড কৰা আৰু ফাইনেলি গৈ এটা ব্ৰড নলেজ এটা ক্ৰিয়েট কৰা। তো এছিমিলেশ্যন ইজ এডিং নিউ ইনফৰমেশ্যন ইনটু এন এক্সিষ্টিং স্কিমা, এডিং নিউ নলেজ। আগত সি জানিছিল যে চাৰিটা যদি ভৰি হয়, এটা যদি নেজ থাকে, তেনেহ'লে এইটো কি বুলি কোৱা হ'ব, এইটোক ডগ বুলি কোৱা হ'ব, ঠিক আছে। এতিয়া সি দেখিছে যে নহয়, ডগৰ নিচিনা আৰু এটা প্ৰাণী আছে যাৰ চাৰিটা ভৰি আছে আৰু তাৰো এটা নেজ আছে, কিন্তু এইটো কুকুৰৰ পৰা অলপ চাবলৈ কি হয়, অলপ ডাঙৰ হয়, ঠিক আছে, অলপ লাৰ্জ হয় বা অলপ বিগ হয়। তো এই যে লাৰ্জ বা বিগাৰ ফ্ৰম কি হয়, কুকুৰৰ পৰা যে চাবলৈ অলপ ডাঙৰ হয়, এই বস্তুটো কি হয়, কাউ হয়। চ' নিজৰ এক্সিষ্টিং স্কিমাত কি আছিলে, আগৰ স্কিমাত কি আছিলে, এইটো হ'ব ডগ আছিলে। আগৰ নিজৰ স্কিমাত আছিলে ডগ, আৰু ডগৰ ঠাইত আহি সোমাইছে এতিয়া নতুন নতুন নলেজ পাইছে, আৰু নলেজটো কি হয়, এইটো কাউৰ নলেজ হয়। তো সেইটোৱে কৈছে এডিং নিউ ইনফৰমেশ্যন ইনটু এক্সিষ্টিং স্কিমা, এডিং নিউ নলেজ। আই হোপ আপোনালোকে এই এছিমিলেশ্যন কথাটো কি হয় এইটো গম পাইছে, যে নিজৰ নলেজত যি আছিলে, আগৰ কুকুৰৰ নলেজ আছিলে, এতিয়া আহি তাত গৰুৰ নলেজ আনি সি সোমাইছে, যে এতিয়া গম পাইছোঁ যে গৰু বুলিও এটা বস্তু এটা আৰু এটা চাবলৈ এনেকাই, কিন্তু কুকুৰৰ পৰা অলপ ডাঙৰ এটা জীৱ এটা আছে, মানে এটা নলেজ এটা পাইছে। নতুন এটা পৰিস্থিতিত সি নতুন নলেজ পাব আৰু বা স্কিমা পাব, হোৱেন হি গেট যেতিয়া নতুন এটা চিটুৱেশ্যন পাব, সি নতুন নতুন আৰু চাংছ অফ নলেজ, মানে সৰু সৰু নলেজ সি গম পাই থাকিব। তেতিয়া সি গম পাব যে ডগ কি হয়, কাউ কি হয় আৰু গোট কি হয়। তেতিয়া সি গম পাব যে টাইগাৰ কি হয় আৰু লায়ন কি হয়। মানে এই যে চাৰিটা জীৱ আছে বা পাঁচটা জীৱৰ, মই যে কৈছোঁ এই পাঁচটা জীৱৰ কিন্তু চাৰিটা ভৰি থাকে আৰু এটা নেজ থাকে, কিন্তু হ'লেও কি হ'ব, এতিয়া সি নতুন নতুন ইনফৰমেশ্যন গেডাৰ কৰি যেতিয়া গেডাৰ কৰিব, সেই প্ৰচেছটো কি বুলি কোৱা হয়, এছিমিলেশ্যন বুলি কোৱা হয়। এতিয়া সি যদি ডিফাৰেঞ্চিয়েট কৰিব পাৰে, যদি বস্তুটোক যদি ডিফাৰেঞ্চিয়েট কৰিব পাৰে, তেতিয়া কি ক'ব, সেই প্ৰচেছটোক ক'ব একোমোডেশ্যন, ঠিক আছে। ইয়াত আছে এক্সাম্পল কলিং এ কাউ অৰ ডগ অৰ কলিং এ বাৰ্ড এ এৰোপ্লেন, মানে তাৰ নলেজততো এতিয়া যেতিয়া কাউ, ডগ বা ছাগলী বা ধৰা টাইগাৰ, লায়ন গোটেইকেইটা ছেইম হয় এছিমিলেশ্যন প্ৰচেছত, কেলৈ কি গোটেইকেইটা ইনফৰমেশ্যন আহি জাষ্ট ইনফৰমেশ্যনেই সোমাইছে এছিমিলেশ্যনত। এতিয়া সেই ইনফৰমেশ্যনটোক আৰু প্ৰচেছ কৰা আৰু ডিফাৰেঞ্চিয়েট কৰা প্ৰচেছটো কোৱা হয় একোমোডেশ্যন, ঠিক আছে। Modifying an existing schema or creating a new one when new information doesn't fit, ঠিক আছে। Modifying an existing schema or creating a new one when new information doesn't fit, মানে যেতিয়া সি তাৰ ওচৰত আছিলে কুকুৰৰ নলেজ, ডগৰ নলেজ আছিলে, যে ডগ চাবলৈ এনেকা, এতিয়া সি নতুন স্কিমাত নতুন নলেজ সোমাইছে, যে এইটো টাইগাৰ হয়, এইটো লায়ন হয়। আৰু যদি সেই ইনফৰমেশ্যনটোক লৈ, এই নতুন যে ইনফৰমেশ্যনটো আছে, ইনফৰমেশ্যনটোক লৈ যদি সি ডিফাৰেঞ্চিয়েট কৰিব পাৰে, যে এইটো টাইগাৰ হয়, এইটো ডগ হয়, যদি ডিফাৰেঞ্চিয়েট কৰিব পাৰে, যে যদিও বা দুটাৰেই যদি চাৰিটা ভৰি আৰু এটা নেজ আছে, তথাপিও এই দুটাই জন্তু বা দুটাই এনিমেল বেলেগ হয়, তেতিয়া কি ক'ব, সেই প্ৰচেছটো কি বুলি ক'ব, একোমোডেশ্যন বুলি ক'ব, ঠিক আছে। নিজৰ যিটো পুৰণা স্কিমা যিটো আছিলে, পূৰ্ব নলেজ যিটো আছিলে, পাষ্ট নলেজ যিটো আছে, তাত আহি নতুন নলেজ ফিট কৰিছে। ইয়াত এটা টাৰ্ম আছে যে ইকুইলিব্ৰিয়াম, balancing the new situation schema and existing old schema when the kid able to balance between the assimilation and accommodation. এতিয়া কৈছে এছিমিলেশ্যনৰ মাধ্যমেৰে নতুন নতুন ইনফৰমেশ্যন লৈছে বাচ্চাটোৱে, একোমোডেশ্যন কৰি সি ডিফাৰেঞ্চিয়েট কৰিব পাৰিছে, আৰু এই যে ডিফাৰেঞ্চিয়েট কৰাৰ প্ৰচেছটো, যে গৰু আৰু কুকুৰৰ মাজত ডিফাৰেঞ্চ যে বুজিব পাৰিছে, এই প্ৰচেছটো কি বুলি কোৱা হয়, ইকুইলিব্ৰিয়াম বুলি কোৱা হয়, ইকুইলিব্ৰিয়াম, ঠিক আছে। এই ইকুইলিব্ৰিয়াম প্ৰচেছ দি সি গোটেই প্ৰচেছটো, গোটেই এই যে জন্তু তিনিটা চাৰিটা যে জন্তুৰ মই নাম কৈছোঁ, এই তিনিটা চাৰিটা জন্তু যে বেলেগ বেলেগ জন্তু হয়, তাৰ ওচৰত এতিয়া স্পষ্ট হৈ গ'ল, ক্লিয়াৰ হৈ গ'ল, ঠিক আছে। চ' এই প্ৰচেছটোক ইকুইলিব্ৰিয়াম বুলি কোৱা হয়। এতিয়া কৈছে ইয়াত এটা মই এক্সাম্পল এড কৰিছোঁ, ৱেন দ্য কিড কেন ডিফাৰেঞ্চ দ্য টাৰ্ম ডগ এণ্ড কাউ, ঠিক আছে, যেতিয়া সি ডিফাৰেঞ্চ কৰিব পাৰিব। এতিয়া আৰু এটা প্ৰচেছ আছে, যে ইয়াত এটা কথা আছে যে ডিছইকুইলিব্ৰিয়াম মিনছ কি হয়, যদি এই বাচ্চাটো যদি কাউ আৰু ডগৰ মাজত যদি ডিফাৰেঞ্চ কৰিব পাৰিছে, তেতিয়াতো ভাল কথা, তাৰ নতুন নলেজ স্কিমাত এডো হৈছে আৰু সেই নলেজটো প্ৰচেছ হৈ একোমোডেশ্যনো হৈছে। কিন্তু যদি তাৰ এই নলেজটো যদি একোমোডেশ্যন কৰিব নোৱাৰে, যদি সি ডিফাৰেঞ্চ কৰিব নোৱাৰে, তেতিয়া তাৰ মনৰ ভিতৰত বা ব্ৰেইনৰ ভিতৰত ডিছইকুইলিব্ৰিয়াম হ'ব, ঠিক আছে। ইফ দ্য চাইল্ড ফেইল টু বেলেঞ্চ বিটুইন দ্য টু আফটাৰ ট্ৰাইং টু ডেভেলপ দ্য স্কিমা, দেন ডিছইকুইলিব্ৰিয়াম চিটুৱেশ্যন এৰাইজ, যদি সি ডিফাৰেঞ্চ কৰিব নোৱাৰে, ঠিক আছে। ইফ দ্য চাইল্ড ফেইলড টু ডিফাৰেঞ্চিয়েট,
ঠিক আছে, যদি সি ফেইল হৈ যায় ডিফাৰেঞ্চিয়েট কৰিবলৈ, তেতিয়া কি হ'ব, তাৰ মনৰ ভিতৰত ডিসইকুইলিব্ৰিয়াম চিটুৱেশ্যনটো ক্ৰিয়েট হ'ব। ঠিক আছে, আৰু এইটো তাৰ ইট মিনছ তাৰ কগনিটিভ ডেভেলপমেণ্টটো মানে সম্পূৰ্ণভাৱে নাই হোৱা।